সন্ধিয়াৰ আকাশত বগলীয়ে জাক পাতি উৰি যোৱা মনোমোহা দৃশ্য এতিয়া তেনেই দুৰ্লভ। কিন্তু এদিন সন্ধিয়াৰ আকাশখনলৈ চাই কবি নৱকান্ত বৰুৱাই লিখিছিল, বগলীয়ে বগা ফুট দি যা। ইফালে গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ কল্পনাত সৃষ্টি হৈছিল সন্ধিয়াৰ আকাশত বগলী উৰে, আইৰে ঘৰলৈ মনতে পৰে শীৰ্ষক বিখ্যাত গীতটো। এনেবোৰ নষ্টালজিক মুহূৰ্তৰ বিপৰীতে কামৰূপ জিলাৰ আমিনগাঁৱত মানুহ আৰু বগলীয়ে বন্ধুত্ব গঢ়ি তোলাৰ এক বিৰল দৃশ্য বন্দী হৈছে কেমেৰাত। আমিনগাঁৱৰ মাছ মাংসৰ দোকানত গ্ৰাহকৰ দৰে ভিৰ কৰে বগলীৰ জাকে। বগলীৰ জাকক নিতৌ খাবলৈ দিয়া হয় মাছ মাংসৰ অলাগতিয়াল অংশখিনি। জলাশয় নহয়, এজাক বগলীৰ বাবে এতিয়া যেন খাদ্যৰ নিৰ্ভৰযোগ্য স্থান হৈ পৰিছে আমিনগাঁৱৰ এই বিশেষ অঞ্চলটো। আপা বুলি মাতিলে এজন বিশেষ যুৱকৰ কাষ চাপি আহে বগলীৰ জাকটো। আমিনগাঁও চাৰিআলিলৈ মাছ মাংসৰ বজাৰ কৰিবলৈ অহা প্ৰতিজন লোকে প্ৰায়ে প্ৰত্যক্ষ কৰি আহিছে এই বিশেষ মনোমোহা দৃশ্যটো। এই দৃশ্যই আপ্লুত কৰে সকলোকে। মৰম মানে আজি মই 2 বছৰ হ'ল ইয়াতে দোকান কৰি আছোঁ। কিহৰ দোকান? মোৰ সেইটো মাছৰ দোকান আৰু মোৰ ডাঙৰ দাদাৰ মই যাৰ ৰুমত থাকোঁ আৰু তাৰ মাংসৰ দোকান, পাঠা ছাগলী চব লোকেল মুৰ্গী ব্ৰইলাৰ চব বিক্ৰী। তো ইয়াৰ পৰা মানে ইয়াতেতো পানী চানী একো নাই, বগলীৰ দৰকাৰ হ'ল পানী। তাৰ আজিকালি পানীৰ দৰকাৰেই নাই। মোৰ তাতে 500-700 মান বগলী আছে হা। মোৰ মাংস আৰু মাছ যিমান বেকাৰ বস্তুবিলাক যিমান আছে চব সিহঁতে খাই দিয়া। মোৰ দোকানত আহি কিনি খাব, কিন্তু মোৰ বিকা বস্তুটো নাখায় বগলীবিলাকে। কাউৰীবিলাকে চুৰ কৰিলে খায়, মিছলা মাছ আৰু সৰু সৰু মাংসৰ টুকুৰাবিলাক চুৰ কৰি লয়। বগলীয়ে চুৰ নকৰে, বগলী চুৰ নকৰে, তাৰে পৰাই বেকাৰ বস্তুবিলাক খাই দিয়ে, কিন্তু ভাল বস্তু যিবিলাক বিকা বস্তু নাখায় সি। সেইকাৰণে তাক মই বহুত মৰম কৰোঁ আৰু মোৰ হাততো লৈকে আহি যায়। আপোনাক দেখি ভয় খাই আছে সি, কিন্তু আপুনি যেতিয়া নাথাকিব মই আধাৰ লৈ কিনে হাতত দিম, মোৰ হাতৰ পৰা খাই যাব। কেতিয়াবা মই 2টা 3টা 5টাকে ধৰি লওঁ, ধৰি কিনে একদম 10 মিনিট 5 মিনিট খেলা ধূলা কৰি কিনে আকৌ দি যাওঁ। এইবিলাক জানে, এতিয়া মই একো বেয়া কাম নকৰোঁ তাৰ লগত। আৰু বগলীসমূহক দেখি মোৰ প্ৰায় দুটা গীতলৈ বহুত মনত পৰে। এটা হ'ল নিৰ্মল প্ৰভা বৰদলৈৰ সেই গীতটি আছে, নৱকান্ত বৰুৱাৰ বগলী বগা ফুটি যায়। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।